ব্ৰইলাৰ পালনেৰে স্বাৱলম্বনৰ পথত অগ্ৰসৰ হোৱাৰ প্ৰচেষ্টা চলাইছে ৩৭ বছৰ বয়সীয়া এগৰাকী যুৱতীয়ে। গহপুৰ সমজিলাৰ ২ নং নাহৰণি গাঁৱৰ নিবাসী প্ৰয়াত দেবেন বৰাৰ কন্যা জানমণি বৰাই জনা বুজা হোৱাৰে পৰা নিজকে এগৰাকী যুৱক হিচাপে গঢ় দিয়াৰ প্ৰয়াস কৰি আহিছে, যাৰ ফলস্বৰূপে কোনো পুৰুষৰ লগত বিবাহ পাশত আবদ্ধ নহৈ নিজৰ ভৰিত নিজেই থিয় দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিলে জানমণি বৰাই। তাৰে প্ৰয়াসস্বৰূপে জানমণিয়ে প্ৰথম অৱস্থাত কয়লাৰ আৰু ছাগলী পালন কৰাৰ পাছত বৰ্তমান কোম্পানীৰ অধীনত ব্ৰইলাৰ পালনত মনোনিৱেশ কৰিছে। কিন্তু অতি দুখৰ বিষয় যে গ্ৰীষ্মকালীন দিনকেইটাত কোম্পানীৰ ব্ৰইলাৰ পালনেৰে উপযুক্ত উপাৰ্জন লাভ কৰিবলৈ সক্ষম হোৱা নাই জানমণি। এগৰাকী অবিবাহিতা যুৱতী হৈও কোনো ধৰণৰ চৰকাৰী আঁচনি লাভ কৰিবলৈ সক্ষম নোহোৱা জানমণি বৰাই ব্ৰইলাৰ পালনেৰে স্বাৱলম্বন হ'ব বিচাৰিছে যদিও সফলতা লাভ কৰিবলৈ বহু সংগ্ৰাম কৰিব লগা হৈছে। কোনো কোম্পানীৰ অধীনত নহয়। ব্ৰইলাৰ পালনৰ ক্ষেত্ৰত কোনো ধৰণৰ আৰ্থিক সহযোগিতা লাভ কৰিলে নিজাববীয়াকৈ এখন বৃহৎ ব্ৰইলাৰ ফাৰ্ম চলোৱাৰ আশা প্ৰকাশ কৰিছে জানমণি বৰাই। কোম্পানী ফাৰ্ম কৰা এতিয়া এবছৰ পাৰ হৈ গ'ল, 1.5 বছৰমান হৈছে। মই অকলে কৰি আছোঁ। লাভটো গৰম দিনত একেবাৰে হোৱা নাই, ব্ৰইলাৰবোৰ মৰি গৈছে আৰু সেইটো কাৰণে লাভ কৰিব পৰা নাই। দামো কমত থাকে গৰম দিনত। যিবিলাক ব্ৰইলাৰ মৰে সেইবিলাকৰ কি হয়? সেইবিলাক কোম্পানী মানুহে আহিব, আহি ফালিব, ফটো মাৰিব আৰু এইটো পেলাই দিব লাগে আৰু কি কৰিব। এতিয়া বৰ্তমান এটা টাৰ্মত কিমান পোৱালি পোহা হৈছে? এতিয়া 1200 পোৱালি দিছে। এইবাৰ গৰমৰ কাৰণে 1100 দিছে। আৰু কি অসুবিধা আছে এই গৰম দিনৰ কাৰণে? গৰম দিনৰ কাৰণে বহুত অসুবিধা আছে। মেডিচিনটো বেছি খুৱাব লাগে, আপোনাৰ ৱেট নাহে, দানা কম খাই, খাবলৈ নিবিচাৰে গৰমত। আৰু মানে গৰমৰ কাৰণে তেহেঁতক মৰাটো বেছি হয়। এগৰাকী যুৱতী হিচাপে এই কৰ্ম কৰি কেনেকুৱা লাগিছে? কৰ্মটো কৰিব পৰাৰ পৰা কৰিয়ে আছোঁ, কেনেকুৱা লাগিব বুলি ক'ম ন। কৰ্ম কৰিয়ে চলি আছোঁ। কিবা এগৰাকী যুৱতী হিচাপে কিবা চৰকাৰী সাহায্য লাভ কৰা হৈছিল নাই? আজিলৈকে চৰকাৰৰ ফালৰ পৰা মই একো পোৱা নাই। চৰকাৰৰ ফালৰ পৰা একো সুবিধা পোৱা নাই। এই ব্ৰইলাৰ ফাৰ্মৰ জৰিয়তে কিমান লাভান্বিত হৈছে বুলি ভাবিছোঁ? ব্ৰইলাৰ ফাৰ্মৰ এই কোম্পানী ফাৰ্ম কৰা এতিয়া 1.5 বছৰ হৈছে। প্ৰথম বেষ্টত আপোনাৰ হেৰি কৰিছিলোঁ, মই বামতি কোম্পানী কৰিছিলোঁ। সেইটো কোম্পানীৰ পৰা একো লাভজনক নাপালোৱেই। তেহেঁতৰ পৰা পইচা পোৱা নগ'ল। এতিয়া প্ৰিমিয়াম কৰিছোঁ। প্ৰিমিয়াম কৰা আপোনাৰ 4টা বেষ্ট হৈছে। প্ৰথম বেষ্টটোত পাইছিলোঁ বাৰু, ঠাণ্ডা আছিলে। সেইটো বেষ্টত 36,000 টকা সোমাইছিলে মোৰ। কিন্তু এই গৰমৰ ছিজন অহাৰ পৰা পইচাটো ইমান সোমোৱা নাই। এতিয়া যিমানখিনি মানে মজুৰি কাম কৰিব লাগে ফাৰ্মত, সিমানটো মানে পইচা পোৱা নাযায়। বিনিময় বহুত লাগিব, কামটো বহুত কৰিব লাগে ব্ৰইলাৰ ফাৰ্মত। ৰাতিপুৱা উঠিয়ে ধৰক পানী দিব লাগিব, বাচন ধুব লাগিব, বাচন ধুই কৰি চফা কৰিহে পানী দিব লাগে। তাৰপিছত আকৌ দানা দিব লাগে, আৰু ৰেগিং কৰিব লাগে, স্প্ৰে কৰিব লাগে। যিমানখিনি কাম কৰিব লাগে তাৰ বিনিময়ত সিমানখিনি পইচা পোৱা নাযায়। এই ব্ৰইলাৰ ফাৰ্মক লৈ ভৱিষ্যতে কিবা নিজাববীয়া বেলেগ পৰিকল্পনা আছে নেকি? নিজাববীয়া কৰিবলৈ পইচা পাতি অসুবিধাৰ কাৰণে কৰিব পৰা নাই। পইচা পাতি সুবিধা পাৰিলে ফাৰ্মখন অলপ আৰু ডাঙৰ কৰিব লাগে। এতিয়া ধৰক 1200 পোৱালি পুহিব পৰা হৈ আছে। 100 ফুটৰ এখন ফাৰ্ম যদি খুলিব পাৰোঁ, মই 2000 পোৱালি পুহিব পাৰিম। যদি পইচা হয় ধৰক মানুহ এজনো ৰাখিব পাৰিম। যদি মানুহজনক ৰাখি তাক পইচা পাতি দিব পাৰোঁ, তেতিয়া লাভজনক হ'ব বুলি মই ভাবোঁ। কিন্তু পইচা অসুবিধাৰ কাৰণে কৰিব পৰা নাই। পইচাটো যদি মোৰ তেনেকৈ কোনোবা ফালৰ পৰা পাওঁ, দিয়ে, তেতিয়া মোৰ নিজাববীয়াকৈ কৰিবলৈ মন আছে। কোম্পানীৰ ফালৰ পৰা কৰিবলৈ তেতিয়া মন নাই, নিজেই কৰিম মই তেতিয়া।